নমস্কাৰ, আটাইকে বিহুৰ সম্ভাষণ জনাই ৰাতিপুৱা আজি আমি জলপান খাবলৈ লৈছোঁ। ভাবিলোঁ অকণমান কেমেৰাত আবদ্ধ কৰি আপোনালোককো দেখুৱাওঁ। লগতে চিৰা মুড়ি আখৈ এনেধৰণে দৈ গুড় ৰাতিপুৱাই মানে আৰম্ভ কৰিয়ে দিছোঁ আৰু অলপকৈ বোলে গোটেই দিনটো অকণ দেখুৱাম বুলি ভাবিছোঁ। তাতে ইজোৱা সিজোৱা আলহী অহাৰ কথা আছে, সেয়েহে আটাইখিনি পাওঁ নে নোৱাৰোঁ নাজানো আৰু। আহক তেনেহ'লে আৰম্ভ কৰিছোঁ, আপোনালোকে চাই গৈ থাকক। পুঠি মাছ আধা কিলো মানে বিহু দিনাখনেই ল'ৰা এজনে গিফ্ট দিছিলে। মই ভাবিলোঁ ফ্ৰিজতে ভৰাই থওঁ। তাৰপিছত আজি উলিয়ালোঁ, ধুনীয়াকৈ চাফ চিকুণ কৰি পিঁয়াজ 4-5টামান মিশ্ৰণ কৰি ভাজি আছোঁ। আমাৰ ল'ৰা ছোৱালীহালে এনেধৰণে পিঁয়াজ বেছিকৈ দি বনাই খাই ভাল পায়। এয়া আকৌ অনলি বিলাহী আৰু আলু জোল, মানে টেঙা বিলাহী আলু জোল বনাই দিছোঁ। বিহু বতৰ টেঙা খাওঁ লাগে, নহয়নে বাৰু? যি কি নহওক, এইফালে মাছ ভজা প্ৰায় হৈছেই। এতিয়া আৰু এটা বস্তু ৰেডি কৰিবলৈ লৈছোঁ, সেইটো অৱশ্যে কেমেৰাত আবদ্ধ কৰা নহ'লেই। এয়া আদা, হালধি, পিঁয়াজ, নহৰু, দুটামান মানে নৰসিংহ পাতো আছে, কিন্তু ইয়াত দেখোনো নৰসিংহ নামচতিয়ে নাইকিয়া হ'ল। হালধিটো অকণমান বেছি আছে, যিহেতু মই এইকেইদিন মানে হালধি চাটনিয়ে ভাত খাই আছোঁ। এতিয়া আকৌ চাওঁতে 2টা বাজিলে, আলহী এতিয়ালৈকে অহাই নাই। সেইবাবে মই এয়া ৰঙালাও, চজিনা, ল'ৰাটো ছোৱালীজনীলৈ মাছ ৰেডি কৰিলোঁ, মানে সিহঁতি ভাত খাব অকণমান পাছতে। লগতে বৰ ভোক লাগিছে বোলো কেইটামান খাই লওঁ, তাহাঁতলৈও ঢাকি লৈছোঁ। মানে চজিনা আৰু ৰঙালাও খাবলৈ বহুত ভাল লাগে, নহয়নে বাৰু? এইফালে হালধি চাটনি, বাকী আৰু বহুত কিবাকিবি বনাই আছোঁ, সেয়া পাছৰ ভিডিঅ'তে আপোনালোকক দেখুৱাম। এতিয়া আবদ্ধ কৰিলোঁ, কিন্তু সময় যোৱা মাৰিব নোৱাৰিলোঁ। মই ভাত খাবলৈ লৈছোঁ, লগতে আটাইকে বিহুৰ সম্ভাষণ জনাই সকলোৱে সুখে থাকক। আজিলৈ আহিছোঁ, আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। বাই বাই। আহা